নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগু ডাঙৰীয়াই যিদৰে ঘোষণা কৰিছিলে যে 1 জুলাইৰ পৰাই শিক্ষকৰ বদলীকৰণৰ নিৰ্দেশনাসমূহ প্ৰকাশ পাব, তেওঁৰ সেই কথামতেই আমাৰ বহু সতীৰ্থই মিউচুৱেল ট্ৰেন্সফাৰৰ আদেশ ইতিমধ্যে পাইছে। তাৰ লগতে এখন জিলাৰ শিক্ষক বদলীকৰণৰ ৰেচনেলাইজেশ্যনৰ তালিকা প্ৰকাশ পাইছে আৰু এখন জিলাত টেম্পৰাৰী ডিউটি ডিপ্লয়ডৰ নিৰ্দেশনাও প্ৰকাশ পাইছে। এই নিৰ্দেশনা দুটি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টি শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে স্ক্ৰীনত দেখা পাই আছে হাইলাকান্দি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ ফালৰ পৰা প্ৰকাশ পোৱা এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আৰু ইনস্পেক্টৰ অফ স্কুলছে ছাইন কৰা এটি নিৰ্দেশনা পত্ৰ, এটি অৰ্ডাৰ, য'ত উল্লেখ কৰিছে যে ৰেচনেলাইজেশ্যন যিহেতু হৈ থকা নাই আৰু হেড টিচাৰৰ ৰিকুৱেষ্টত স্কুলবিলাক ফাংচনিং কৰিবৰ কাৰণে স্মুথ ফাংচনিং কৰিবৰ কাৰণে আৰু গোটেই এছপেক্টবিলাকক কেয়াৰফুলি কনচিডাৰেশ্যন কৰাৰ পাছত তলত উল্লেখ কৰা টিচাৰসকলক ডিউটি ডিপ্লয়ড কৰা হৈছে আৰু টেম্পৰাৰী তেওঁলোকক প্লেচ কৰা হৈছে স্কুলবিলাকৰ এগেইনষ্টত, কিছু স্কুলৰ এগেইনষ্টত, আৰু তেওঁলোকক ইমিডিয়েট এফেক্ট হোৱাকৈ এই ডিউটি ডিপ্লয়ড কৰা হৈছে, অৰ্থাৎ টেম্পৰাৰী এটাচমেণ্ট কৰা হৈছে, যাক আমি সহজ ভাষাত বুজি পাওঁ। আৰু তেওঁলোকৰ মান্থলি চেলাৰী তেওঁলোকৰ পেৰেণ্ট স্কুলৰ পৰাই হ'ব। তেওঁলোকে যোনটো স্কুলত কৰ্তব্য কৰিব লাগিব ডিউটি ডিপ্লয়ড হৈছে তাৰ পৰা তেওঁলোকে যি ডিউটি চাৰ্টিফিকেট জমা দিব লাগিব, দিয়াৰ পিছত তেওঁলোকৰ দৰমহা পেৰেণ্ট স্কুলৰ পৰা হ'ব। আৰু এই শিক্ষকসকলে 4 জুলাইৰ ভিতৰত জইন কৰিব লাগিব আৰু হেড টিচাৰসকললৈ ৰিকুৱেষ্ট কৰিছে যাতে এই কনচাৰ্ণ টিচাৰসকলক এছিষ্টেণ্ট টিচাৰসকলক 3 জুলাইৰ ভিতৰত তেওঁলোকে যাতে ৰিলিজ কৰি দিয়ে। আৰু এই গোটেই এৰেঞ্জমেণ্টটো পিয়ৰলি টেম্পৰাৰী হয় আৰু মে বি কেঞ্চেল এজ এণ্ড হোৱেন ৰেচনেলাইজেশ্যন ডান। ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়াটো যিটো সম্ভৱ হোৱা নাই এতিয়ালৈকে হাইলাকান্দি জিলাত, তাক গতিকে এই এটাচমেণ্টখিনি কৰা হৈছে, ডিউটি ডিপ্লয়ড কৰা হৈছে আৰু ৰেচনেলাইজেশ্যন যেতিয়াই হ'ব তেতিয়াই এই অৰ্ডাৰটো কেঞ্চেল হৈ যাব। আৰু ইয়াত আপোনালোকে 5জন শিক্ষকৰ নাম দেখা পাই আছে আপোনালোকে। তাৰ লগতে আৰু এটি অৰ্ডাৰ প্ৰকাশ পাইছে, আদেশটি প্ৰকাশ পাইছে আপোনালোকৰ মংগলদৈ দৰং মংগলদৈ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ ফালৰ পৰা। ছাইন কৰিছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ দৰং মংগলদৈ মনীন্দ্ৰনাথ নেক্টে। আৰু ইয়াতে আপোনালোকে দেখা পাই আছে যে পাব্লিক ছাৰ্ভিচ আৰু ফৰ দ্য বেনিফিট অফ ষ্টুডেণ্টছ, এই 11জন শিক্ষকক প্ৰেজেণ্ট ৱৰ্কিং স্কুলৰ পৰা ট্ৰেন্সফাৰ কৰা হৈছে অইন এখন স্কুললৈ আৰু 11জন শিক্ষকক ট্ৰেন্সফাৰ কৰা হৈছে। আপোনালোকে স্ক্ৰীনশ্বটটো লৈ ল'ব পাৰিব, তেতিয়াহ'লে আপোনালোকে দেখা পাব পাৰিব কোনকেইজন শিক্ষকক এই ট্ৰেন্সফাৰৰ আওতালৈ অনা হৈছে। গতিকে আপোনালোকে ধৈৰ্য ধৰিলে নিশ্চয় আপোনালোকৰ বিদ্যালয়টো যদি PTR মতে শ্বৰ্টেজ আছে শিক্ষক পাব, বা আপোনালোকে যদি আবেদন কৰি থৈছিলে তেতিয়াহ'লে আপোনালোক অতি সোনকালে সুখবৰ আহিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।